ধুলে ডগৰে মা কিয় মাতি আছা মোক? হা কুকুৰ, তোক যে মই কালি কৈ দিছিলো যে বাইকত যাব লাগিব ৰাতিপুৱা, তই কিয় উঠা নাই? মা তই এটা কথা নাজনা, আজিৰ পৰা যে আন্তৰ্জাতিক যাতায়াত ব্যৱস্থা বন্ধ কৰিছে, তই নাজনা নেকি? মই নাজনো দেখোন, তোক দেখোন মই কালিয়ে কৈছিলো, তই মোক কিয় কালি কোৱা নাই? নহয় মা, মোৰ কালি টোপনিৰ নিচাতে মই গমেই নাপাওঁ, আজি ৰাতিপুৱা তই কোৱাতে মোৰ মনত পৰিছে। নাংগেতে যাবা, উঠ যা, মুখ হাত ধুই আহ। যাই আছো ৰ, অলপমান টোপনিটো ভাঙবা দিছো ৰ। মাকা আজি মোক মায়ে ঘুমাবাই নেদলাকে, কি যে এইগিলা আন্তৰ্জাতিক যাতায়াত ব্যৱস্থা বন্ধ দিয়ে মাক খানিকা। তাতকে দেখোন গোটেই লকডাউনে দি দিব পাৰে, লকডাউন দিলে আৰু ভেজাল খতম হয়, কি আৰু এটা এটা নমুনা ওলাই থাকে। মেলো বা কি কৰি আছে, সি টোপনিতে আছে বেটাই। আমি ভাবছিলো অলপ ফুৰবা যাম, কিন্তু টোপনিতে আছে। ফোন নকৰোঁতে এটা গানকে গাই থাকো ৰ মই। ও করুণা তুমি আমার জীবন ধ্বংস কইরা দিলা, করুণা কখন শেষ হব আমি যাইতে পারুম ও করুণা জীবন ধ্বংস কইরা দিলা। ইমান টাইম লগাইছে, আইভা লাগে সোনকালে। বস, আমার হাতে আজি দেরি হয়ে গেল, বেয়া নাপাব দে। সরি বস। সরি বস, আপনি কিয় মাতিছিল কওকচোন? ধলো আৰু গলো, মোক পাণ্ডুৰ দোকানত ৰাতি 9টা বজাত লগ কৰবি, কাম আছে বহুত ডাঙৰ। ওকে বস, আমি লগ কৰি আছো আপোনাক ৰাতি 9টা বজাত। মাক্কা ঘৰত বহি বহি বৰে হৈ আছো, অলপ ফুৰিয়ে আহো ৰ। মেলকো ফোন কৰো এটা। হেল্ল' মেলো, ক'ত আছা? এটা কাম কৰ, ৰাস্তাক লৈ অলপ ফুৰি আহো। বস আহিয়ে পালে। তাকেতো আহিব চাগে, অলপ ৰখো ৰ। ধলো আৰু ভলো, মই আহি গলো। বস আহক ইয়াতে বহক। ধলো আৰু ভলো, এটা কাম কৰ, লকডাউনৰ কাৰণে আমাৰ বেপাৰ পুৰা ফ্লপ হৈ গৈছে, সেইকাৰণে এটা কাম কৰ, তখন দুটাই মিলি গাঁওখনত হিন্দী দি যি পাৱা তাৰে 50 টকা দুটাৰ আৰু মোৰ 50 হৈ যাব। বস হ'ব দিয়ক, দিম দিয়ক। তেনেহলে চলিহাত এতিয়া যা, 12টা মানত হিন্দী দিবি আৰু ৰাতি 9টা বজাত কালি লগ কৰিবি মোক। কি মেলো, কথাখিনিতো শুনলিয়ে, এতিয়া আমাৰ কাম আমি কিনি কৰো আৰু। বেং, সেইকাৰণেতো আমি ভাবি থাকো আমাৰ গাঁৱত চুৰ কোনে কৰে, এই কালপ্ৰিট দুটা। আজি এহাৰ হাৰণ নাই, আজি এহাৰ একদম পুৰা মছলা পাই যাব। আজি বেটা শুন গলে হিন্দী দিয়ে, আজি দিম তাহাক হিন্দী ভালকে দিবা। তে মেলো, এটা কাম কৰ, আমি এখন ঘৰত যাওঁ, ৰাতি 12টাত চুৰ কৰিব না, তখন আমি দি আছো তাহাক আজি। বল ঘৰতে যাওঁ, কিনো কৰিম, আমাৰ কাম খিনিতো হলে এথেনে পাব তখন মছলা। ভলু, বছেতো কৈছে আমাক হিন্দী দিবা, কাৰ ঘৰত যাবি হিন্দী দিবা? এটা কাম কৰো দে, টেংনা দোকানীৰ ঘৰত যাৱা। দে বল যাৱা, পুৰা লুকিম আজি। হেল্ল' মেলো, এতিয়াতো তাহোন হিন্দী দিয়াৰ কথা আহিব আৰু তাহোন, বল আমিও যাওঁ আৰু তাহাক আজি পুৰা ধৰবা লাগব দুইজনকে। কিয়ে মেলো, নাহিল দেখোন তাহোন। বেং নাহিল দেখোন, কিবা হল তাহাৰ, নাহি কেনে গুচিয়ে গেল। দে এটা কাম কৰো, আমিও যাওঁ আৰু, কিমাননো থাকিম, 2টাই বাজে দেখোন, আমিও যাওঁ আৰু। বল আমিও যাওঁ দে।